ফেচবুক লাইভলৈ মই আপোনালোকক আদৰণি জনাইছোঁ। আজি সমগ্ৰ অসমবাসীয়ে দেশৰ লগতে ফাকুৱা পালন কৰিছে, হোলী উৎসৱ পালন কৰিছে। মই সকলোকে ফাকুৱা আৰু হোলীৰ বহুত বহুত শুভকামনা যাচিছোঁ। আজি ৰাতিপুৱা মই বটদ্ৰৱালৈ গৈছিলোঁ। প্ৰতি বছৰে হোলীৰ সময়ত, ফাকুৱাৰ সময়ত বৰপেটা সত্ৰ আৰু বটদ্ৰৱাত যাবৰ বাবে মই চেষ্টা কৰোঁ। আজি মই বটদ্ৰৱাত গৈছিলোঁ আৰু বটদ্ৰৱালৈ যাওঁতে বহু লোকে মোক আপত্তি কৰিলে যে অসম চৰকাৰে অলপতে যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছে, সেই আৱিৰ্ভাৱ ক্ষেত্ৰখনৰ যিটো আধ্যাত্মিক ঐতিহ্য বা পৰম্পৰা, তাক বহু লোকে মানিব বিচৰা নাই। তাতে ভিতৰত গৈছে, বিভিন্ন ধৰণৰ ৰীল বনাইছে। ভাগৱতৰ যিটো আমি এটা স্বৰূপ বনাইছোঁ ভাগৱত আৱিৰ্ভাৱ ক্ষেত্ৰৰ ভিতৰত, তাতো যেনেকৈ তেনেকৈ উঠি গৈছে আৰু বহুত মানুহে ভাবে যে ই আমাৰ ধৰ্মীয় অনুভূতিক আঘাত দিছে। সেই আজি এটা মই বিশেষ কথা তাতে ঘোষণা কৰিলোঁ যে এতিয়াৰ পৰা শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত অকল জাতীয় সাজ পোছাক পিন্ধিহে মানুহ প্ৰৱেশ কৰিব। কাৰণ সেই স্থানৰ বা থানৰ আধ্যাত্মিকতাটো ৰক্ষা কৰাটো আমাৰ সকলোৰে দায়িত্ব। অৱশ্যে 12 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে এই সিদ্ধান্ত প্ৰযোজ্য নহয়। যোনে যি ধৰণে সৰু ল'ৰা ছোৱালীৰ সাজ পোছাকত আমি কোনো বাধা দিব বিচৰা নাই। মই ভাবোঁ যে সকলোৱে এই সিদ্ধান্তক সন্মান জনাব। আজি আমাৰ বাবে আৰু এটা আনন্দৰ দিন। আমি কাজিৰঙাত এখন সুন্দৰ অৰ্কিড পাৰ্ক শুভ উদ্বোধন কৰিলোঁ। এই অৰ্কিড পাৰ্কখনত 1600টা প্ৰজাতিৰ অৰ্কিডৰ ফুল তাতে ফুলিব বা 1600টা অৰ্কিড প্ৰজাতি তাতে পোৱা যাব। অত্যন্ত মনোৰম উদ্যান হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ, জাতীয় শ্বহীদ ক্ষেত্ৰ স্মাৰক বা আমাৰ গুৱাহাটীৰ যি ধৰণে আমি ৰিভাৰ বেংকত আমি সুন্দৰ উদ্যান বনাইছোঁ, সেই একে ধৰণৰ সৌন্দৰ্যতা অপূৰ্ব এখন অৰ্কিড উদ্যান আপোনালোকে এতিয়াৰ পৰা কাজিৰঙা দেখা পাব। কাজিৰঙা ভ্ৰমণ কৰিব গ'লে অৰ্কিড উদ্যানখনত যাবলৈ নাপাহৰিব। আজিৰ দিনটোত আমি গোলাঘাট জিলাৰ কমাৰগাঁৱত সতী সাধনী সমন্বয় ক্ষেত্ৰৰো আধাৰশিলা স্থাপন কৰিলোঁ। আপোনালোকে জানে আমাৰ অসমৰ এক আটাইতকৈ বুলি ক'লে ভুল কৰা নহ'ব প্ৰাচীনতম জনগোষ্ঠী চুতীয়াসকলৰ ৰাণী আছিলে সতী সাধনী। নিজৰ সন্মান, আত্মসন্মান ৰাখিবৰ বাবে সতী সাধনীয়ে আত্মত্যাগ কৰিছিল। আজি আমি কৃতজ্ঞ অসমবাসীয়ে সতী সাধনীৰ সমন্বয় ক্ষেত্ৰ নিৰ্মাণৰ কামো আৰম্ভ কৰিলোঁ। অহাকালি দুটা বিশেষকৈ গুৱাহাটীত ভাল কাম হ'ব, মই আপোনালোকক জনাব খুজিছোঁ। ভৰলুমুখৰ পৰা শান্তিপুৰলৈ যোৱা ফ্লাইঅভাৰখন, উৰণীয়া সেতুখন কালি আমি শুভ উদ্বোধন কৰিম। এই উৰণীয়া সেতুখন আমি গণ পৰিষদ দলৰ এসময়ৰ নেতা আৰু অসমৰ ভাৰতবৰ্ষৰ ৰাজনীতিত অসমক অতি সুন্দৰভাৱে প্ৰতিনিধিত্ব কৰা দেশৰ প্ৰাক্তন আইন মন্ত্ৰী দীনেশ গোস্বামীৰ নামত আমি শ্ৰদ্ধাঞ্জলি হিচাপে নামাকৰণ কৰিছোঁ। দীনেশ গোস্বামী ডাঙৰীয়া সেইগৰাকী ব্যক্তি আছিল যিগৰাকী ব্যক্তিয়ে কেন্দ্ৰীয় সাহায্য অসমলৈকে 70% ৰাজ্য চৰকাৰ আৰু 30% কেন্দ্ৰীয় চৰকাৰৰ বিপৰীতে 90-10 কৰিছিল। অৰ্থাৎ 90% কেন্দ্ৰৰ সাহায্য আৰু 10% অসমৰ অংশীদাৰ। আজি সেই সিদ্ধান্তৰ কাৰণে এতিয়াও আমি ৱৰ্ল্ড বেংক আদিৰ পৰা যি ঋণ পাওঁ, তাৰ 90% ভাৰত চৰকাৰে উভতাই দিয়ে, 10%হে আমাৰ ৰাজ্য চৰকাৰে উভতাই দিয়ে। মই দেখাৰ ভিতৰত সমসাময়িক ৰাজনীতিত দীনেশ গোস্বামী ডাঙৰীয়াৰ বৰঙণি আছিল অপৰিসীম। এই উৰণীয়া সেতুখন দীনেশ গোস্বামীৰ নামত অৰ্পণ কৰিবলৈ পাই আমি সঁচাকৈয়ে আনন্দিত হৈছোঁ। অহাকালি আৰু এটা গুৱাহাটীত পুৰণা DC কোৰ্টত আমি যি উদ্যান বনাই আছোঁ, সেই উদ্যানৰ আৰু এটা অংশ আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষত যি উদ্যান বনাই আছোঁ, তাৰ আৰু এটা অংশৰ শুভ উদ্বোধন হ'ব। এই যিখন উদ্যান, তাত আমি এটা ৰণস্মৃতি পিলাৰ বনাইছোঁ বা স্তম্ভ বনাইছোঁ, শৰাইঘাট ৰণস্মৃতি। এই শৰাইঘাট ৰণস্মৃতিত প্ৰথমবাৰৰ বাবে আমি সাঁচিপাতৰ পৰা নাম লৈছোঁ যে লাচিত বৰফুকনৰ লগত শৰাইঘাট যুদ্ধত কোনে কোনে যুঁজ দিছিলে। স্বৰ্গদেউ চক্ৰধৰ সিংহ, স্বৰ্গদেউ উদয়াদিত্য সিংহ, আতন বুঢ়াগোহাঁই, লাচিত বৰফুকন, এনেকৈ মিৰি সন্দিকৈ, যিমানে আচলতে লাচিত বৰফুকনৰ লগত শৰাইঘাটত যুঁজ দিছিল, সকলোৰে নাম আমি অংকিত কৰিছোঁ আৰু এই স্তম্ভটোৰ নাম দিছোঁ
শৰাইঘাট ৰণস্মৃতি স্তম্ভ। স্বাভাৱিকভাৱে সাঁচিপাতত আমি বাঘ হাজৰিকাৰ নামটো বিচাৰি নাপালোঁ আৰু সেইবাবে তেখেতৰ নাম তাতে আমি লিপিবদ্ধ কৰা নাই। এতিয়া মই কেইটামান ভাল খবৰ আপোনালোকক দিব খুজিছোঁ। এইটো হ'ল ৰেলৰ ক্ষেত্ৰত। বহুদিনৰ পৰা মই যেতিয়াই অসমৰ চুকে কোণে যাওঁ, বিভিন্ন মানুহে, বিভিন্ন জনতাই মোক সাক্ষাৎ কৰি বিভিন্ন ৰেল বিভিন্ন ষ্টেচনত ৰখাব লাগে বুলি নিবেদন কৰিছিল। সকলো কথা কৰাটো সম্ভৱ নহয়, কিন্তু মই অত্যন্ত আনন্দিত যে প্ৰায় 52টা ষ্টপেজ ৰেল ৰখাৰ আমি ব্যৱস্থা কৰিব পাৰিছিলোঁ। অহা পৰহিৰ পৰা আমাৰ স্থানীয় বিধায়ক সংসদসকলে তাক উদ্বোধন কৰিব। মই নামকেইটা গাই দিব খুজিছোঁ আপোনালোকে যাতে বুজি পাব পাৰে। এতিয়াৰ পৰা অভয়াপুৰীত ডিব্ৰুগড় বিবেক এক্সপ্ৰেছখন ৰখিব। বৰপেটা ৰোডত বন্দে ভাৰত এক্সপ্ৰেছ ৰখিব। বৰপেটা ৰোডবাসীৰ বাবে আনন্দৰ বতৰা। বৰুৱা বামুণগাঁৱত মৰিয়নি এক্সপ্ৰেছ ৰখিব। বিজনীত মই প্ৰতিশ্ৰুতি দিছিলোঁ, বিজনীত 3খন ট্ৰেইন ৰখিব। হাওৰা কামৰূপ এক্সপ্ৰেছ, আনন্দ বিহাৰ নৰ্থ ইষ্ট এক্সপ্ৰেছ, চিলঘাট টাউন নগাঁও এক্সপ্ৰেছ। বোকাজানত অৱধ আছাম এক্সপ্ৰেছ ৰখিব। চাবুৱাত কামৰূপ এক্সপ্ৰেছ ৰখিব। চন্দ্ৰনাথপুৰত ৰঙিয়া এক্সপ্ৰেছ ৰখিব। আগৰতলা হামছফৰ এক্সপ্ৰেছ ৰখিব। বাংগালুৰু আগৰতলা হামছফৰ এক্সপ্ৰেছ ৰখিব। চাপৰত চৈৰাং এক্সপ্ৰেছ এতিয়াৰ পৰা ৰখিব। ধনচিৰিত মৰিয়নি এক্সপ্ৰেছ ৰখিব। ৰঙিয়াত নিউ তিনিচুকীয়া এক্সপ্ৰেছ ৰখিব। ঢেকিয়াজুলিত আনন্দ বিহাৰ অৰুণাচল AC এক্সপ্ৰেছ ৰখিব। গুৱাহাটী মুকং চেলেং লাচিত এক্সপ্ৰেছ ঢেকিয়াজুলিত ৰখিব। ডিফুত এতিয়াৰ পৰা ৰাজধানী এক্সপ্ৰেছ ৰখিব। দুলিয়াজানত অমৃতসৰ এক্সপ্ৰেছ ৰখিব। ফৰকাটিঙৰ বাবে ভাল খবৰ, ৰাজধানী এক্সপ্ৰেছ এতিয়াৰ পৰা ৰখিব। ঘগ্ৰাপাৰত মৰিয়নি এক্সপ্ৰেছ ৰখিব। গোৱালপাৰা টাউনত ধুবুৰী গুৱাহাটী এক্সপ্ৰেছ ৰখিব। গহপুৰৰ বাবে ভাল খবৰ, শতাব্দী এক্সপ্ৰেছ ৰখিব। হোজাইত বাংগালোৰ নিউ তিনিচুকীয়া এক্সপ্ৰেছ ৰখিব আৰু কলিকতা আগৰতলা গৰীব ৰথ এক্সপ্ৰেছ ৰখিব। জাগিৰোডৰ বাবে ভাল খবৰ, জনশতাব্দী ৰখিব আৰু আগৰতলাৰ পৰা দেওগড়লৈকে যোৱা এক্সপ্ৰেছো এতিয়াৰ পৰা জাগিৰোডত ৰখিব। যমুনামুখত শিলচৰ ৰঙিয়া এক্সপ্ৰেছ ৰখিব। কামৰূপত কামপুৰ হ'ব, কামপুৰত হাওৰা ডিব্ৰুগড় এক্সপ্ৰেছ ৰখিব। কেন্দুকণাত নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰখিব। খাৰাহাট ডিব্ৰুগড় নাগালেণ্ড এক্সপ্ৰেছ ৰখিব। কোকৰাঝাৰৰ বাবে ভাল খবৰ, শৰাইঘাট এক্সপ্ৰেছ ৰখিব। কামাখ্যা কৰ্মভূমি এক্সপ্ৰেছ ৰখিব। লাকছোৱাত ডিব্ৰুগড় লালগড় অৱধ আছাম এক্সপ্ৰেছ ৰখিব। লংপটীয়াত লিডু ৰঙিয়া এক্সপ্ৰেছ ৰখিব। উত্তৰ কাছাৰৰ মাহুৰত শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰখিব। মাইবঙত কাঞ্চনজংঘা এক্সপ্ৰেছ ৰখিব। আনন্দ বিহাৰ তেজাছ এক্সপ্ৰেছ ৰখিব, আগৰতলা আনন্দ বিহাৰ। মাজবাটত দেওগড় ডিব্ৰুগড় এক্সপ্ৰেছ ৰখিব। মৌবাণ্ডত গুৱাহাটী মৰিয়নি এক্সপ্ৰেছ ৰখিব। নাহৰকটীয়া অৱধ আছাম এক্সপ্ৰেছ ৰখিব। মিছামাৰীত দেওগড় ডিব্ৰুগড় এক্সপ্ৰেছ ৰখিব। হাওৰাঘাট ডিব্ৰুগড় এক্সপ্ৰেছ ৰখিব। বৰগাঙত মই বহুত দিন আগতে প্ৰতিশ্ৰুতি দিছিলোঁ, দনীয় পলু এক্সপ্ৰেছ ৰখিব নাহৰলুগন আৰু লাচিত এক্সপ্ৰেছ ৰখিব। পাথৰকান্দিত কাঞ্চনজংঘা এক্সপ্ৰেছ ৰখিব। আগৰতলা হামছফৰ এক্সপ্ৰেছ ৰখিব। পাঠশালাত ব্ৰহ্মপুত্ৰ মেইল ৰখিব। সৰুপথাৰত জনশতাব্দী এক্সপ্ৰেছ ৰখিব। চেলেংহাটত লিডু ৰঙিয়া এক্সপ্ৰেছ ৰখিব। সৰভোগত আকৌ আগৰতলা দেওগড় এক্সপ্ৰেছ ৰখিব। সৰুপেটাত হাওৰা ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছ ৰখিব। তাঁতীবাহাৰত ৰাজধানী এক্সপ্ৰেছ ৰখিব। টিহুত ব্ৰহ্মপুত্ৰ মেইল ৰখিব। এই কামখিনি বহুদিনৰ পৰা ৰাইজে মোক দাবী কৰি আছিলে, অনুৰোধ কৰি আছিলে। আমি ৰেলকেইখন এতিয়া এইসমূহ ষ্টেচনত ৰখাব বিচাৰিছোঁ। আপোনালোকৰ যদি আৰু কিবা ষ্টেচন সম্পৰ্কত পৰামৰ্শ আছে, আমি বিবেচনা কৰিব পাৰিম। আপোনালোকে আমাক জনাব। একেদিনাই নহ'ব, কিন্তু মই চেষ্টা কৰি থাকিম। এতিয়া কেইটামান আৰু মই কথা আপোনালোকক ক'ব খুজিছোঁ। আপোনালোকে জানে যে যোৱা 3 দিন ধৰি মই আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিছোঁ আৰু আশীৰ্বাদ যাত্ৰাত ৰাইজৰ অভূতপূৰ্ব মৰম, ইমান মৰম মই যাক কথাৰে মই বৰ্ণনা কৰিব নোৱাৰোঁ। মই যদি কওঁ যে এনেকুৱা ধৰণে মানুহ আহিছে, কোনোবাই ভাবিব বেছিকৈ কৈছে, আৰু যদি মই বৰ্ণনাও কৰোঁ, মই দেখাতকৈ বহুত কম বৰ্ণনা কৰিব পাৰিম। অগণন মানুহ, আবাল বৃদ্ধ বনিতা, জ্যেষ্ঠ নাগৰিক, মহিলা, আই মাতৃ, যুৱক যুৱতী সকলোৱে ওলাই আহিছে আৰু এক প্ৰকাৰ ইতিমধ্যে নিশ্চিত কৰিছে যে এইবাৰ অসমত আকৌ এবাৰ মোদী চৰকাৰ। এইবাৰ দুই এটা কথা মই ক'ব খুজিছোঁ। ৰাইজে আইসকলৰ আৰু মাতৃসকলৰ, যুৱক যুৱতীসকলৰ ইমান মৰম, তাক মই সৰু এটা উদাহৰণেৰে আপোনালোকক দেখুৱাম। মই যেতিয়া গাড়ীৰ ওপৰত আছোঁ, আই মাতৃসকল বা যুৱক যুৱতীসকলক মই নমস্কাৰ কৰোঁ, প্ৰণাম কৰোঁ।
কিন্তু তেওঁলোকৰ সকলোৰে আগ্ৰহ থাকে যে মোৰ এবাৰ হাতখনত লাৰিব লাগিব আৰু হাতখন দি মই তেওঁলোকক এটা হ'লেও হেণ্ডশ্বেক কৰিব লাগিব। হাতখন আগবঢ়াই দিওঁ আৰু সকলোৱে হাতখনত ধৰি মোক মৰম কৰিবৰ বাবে যত্ন কৰে। কিন্তু আমিও ক'ব গ'লে আমিও এজন মানুহে, আমিতো কৰোঁ কিবা এটা বেলেগ শক্তি লৈতো অহা নাই। মোক এনেকৈ মৰম কৰোঁতে আজি মই বোকাজানত আজি মই কাজিৰঙাত সাংবাদিকসকলকো দেখুৱাইছিলোঁ, মোৰ গোটেই হাতখনতে একেবাৰে ইয়াতে এক প্ৰকাৰ ক'ব গ'লে কি বুলি ক'ম, ৰাইজৰ মৰম ইয়াতে সোমাই থাকিলে। এতিয়া এইখিনি মই সদায় চাওঁ, বিষ উঠে, কিন্তু লগত ভাবোঁ যে এয়া ৰাইজৰ মৰম আৰু আশীৰ্বাদ গোটেই হাতখনতে। এতিয়া মাজে মাজে মই ভাবোঁ যে টিটেনাছ এটা লগাম নেকি, তাৰপিছত ভাবোঁ যে নলগাওঁ, কাৰণ ৰাইজৰহে মৰম আৰু ৰাইজৰ মৰমতনো কি হ'ব পাৰে। কিন্তু জাষ্ট মই আশীৰ্বাদ যাত্ৰাৰ এটাই উদাহৰণ দিছোঁ, কিমান মানুহ ওলাইছে, কিমান মানুহ আহিছে মই তাক চোৱা নাই। ৰাইজৰ ইমানেই মৰম যে আপোনালোকে মাত্ৰ মোৰ হাতখন দেখিলে আপোনালোকে প্ৰমাণ পাব। মই ভাবোঁ অসমত কোনো মুখ্যমন্ত্ৰীয়ে আগত ইমান অভূতপূৰ্ব মৰম পোৱা নাই। বহুতে কয় মানুহ কৃতজ্ঞ নহয়, কিন্তু আশীৰ্বাদ যাত্ৰাত মই দেখিছোঁ যে ভাল কাম কৰিলে সঁচাকৈয়ে মানুহ কৃতজ্ঞ হৈ থাকে। যুৱক যুৱতীসকলক লগ পাইছোঁ আৰু মোক নিজে কৈছে, মামা আমি আপোনাৰ নিকা নিযুক্তিৰ ফল। মই সপোনতো ভবা নাছিলোঁ যে মানুহে এনেকৈ কৃতজ্ঞতা জনায়। কোনোবাই কৈছে যে মামা মোৰ ঘৰত 3জনকৈ চাকৰি পালে। কোনোবাই কৈছে আমি 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 একেবাৰে আশা নকৰাকৈ আমি চাকৰি পালোঁ। কোনোবা মাকে আহি কৈছে যে মোৰ ল'ৰাজনে চাকৰি পালে, আৰু কোনোবাই আহি মোক কৈছে যে মোৰ দিব্যাংগ ল'ৰাটো আছিলে, সিও চাকৰি পালে। অভূতপূৰ্ব। সাধাৰণতে কিবা এটা কাম হৈ যোৱাৰ পিছত মানুহে ধাৰণা কৰে যে মানুহে কৃতজ্ঞতা নজনায়। কৃতজ্ঞতা বা মানুহে যে একনলেজ কৰে তাৰ প্ৰমাণ মই আশীৰ্বাদ যাত্ৰাত দেখিছোঁ। মৰিগাঁও জিলাত এগৰাকী মহিলাই মোক হাতখনত ধৰি টানি ক'লে যে এইখন দোকান মামা আপুনি দিয়া 10,000 টকা দি মই কৰিলোঁ। অভিভূত হ'লোঁ। কোনোবা ল'ৰাই দৌৰি আহি কৈছে যে মামা মই CM AAA পালোঁ, এতিয়া মই কামত খৰচ কৰিছোঁ, মই কাম আৰম্ভ কৰিছোঁ। ইমান মৰম। কোনোবা জ্যেষ্ঠজন আহিছে, গাড়ীখন হাত দি ৰখাইছে, মই ৰখিছোঁ, আৰু জ্যেষ্ঠজনে মোক আশীৰ্বাদ দি কৈছে যে ভাল কামবোৰ কৰি থাকা, আমি তোমাৰ লগত আছোঁ। অহংকাৰো হোৱা নাই, গৌৰৱো হোৱা নাই, কাৰণ অহংকাৰ আৰু গৌৰৱ কৰাৰ আমাৰ অধিকাৰ নাই। কিন্তু অসমবাসীৰ অভূতপূৰ্ব মৰম। মই 25টা বছৰ বিধানসভাত আছোঁ, ইমান মৰম মই কেতিয়াও দেখা নাই। মই প্ৰতিগৰাকী আশীৰ্বাদ যাত্ৰাত ভাগ লোৱা মোৰ প্ৰতিগৰাকী মা, আইতা, ককা, দেউতা, মা, মোৰ ভণ্টি, ভাইটি, বন্ধু বান্ধৱী আৰু সৰু সৰু মোৰ ভাগিনবিলাকক মই বহুত বহুত প্ৰণাম, মৰম আৰু শুভকামনা জনাইছোঁ। এতিয়া 3টা কথা মই আশীৰ্বাদ যাত্ৰাত যি শুনিছোঁ তাৰ 3টা কথাৰ মই উত্তৰ দিব খোজোঁ। বহুত যুৱক যুৱতীয়ে কৈছে যে মামাক কামাণ্ডোৰ পোষ্ট বঢ়াই দিয়ক। মই তোমালোকৰ কথা শুনিছোঁ আৰু নিশ্চয় এই ক্ষেত্ৰত মই সিদ্ধান্ত ল'ম। কিছুমানে কৈছে মামা, বিশেষকৈ আমাৰ বহুত ছোৱালীয়ে কৈছে, আৰু এইটো স্বাভাৱিকভাৱে অসমীয়া ছোৱালী বহুত ওখ নহয়, মোক বহুত ছোৱালীয়ে কৈছে যে মামা অসম পুলিচৰ হাইটটো অলপ কমাই দিয়া। নিশ্চিতভাৱে মই এই কথাটো মই বিবেচনা কৰিম, পুলিচৰ লগত মই আলোচনা কৰিম। আকৌ কিছুমানে কৈছে মামা জীৱন প্ৰেৰণাৰ লিষ্টৰ পৰা আমি বাদ পৰিছোঁ। মই লিষ্টখন আকৌ এবাৰ পৰীক্ষা কৰিবৰ কাৰণে আমাৰ অফিচাৰসকলক ক'ম, যিসকলে বাদ পৰিছে চিন্তা কৰিব নালাগে, মই নিশ্চিতভাৱে সহায় কৰিম। আৰু এইবাৰ আশীৰ্বাদ যাত্ৰাত আৰু এটা কথা লক্ষ্য কৰিছোঁ, এতিয়া মানুহে নতুন কোনো দাবী কৰা নাই, মানুহে মাত্ৰ আশীৰ্বাদ দিছে। এটাই শব্দ কয়, আশীৰ্বাদ আছে। এই শব্দটোৱে মন আনন্দ পুলকিত কৰে। মই নিজেও নাজানো, কোনোবাই মোক কৈছে, কাৰণ লাইভ টেলিকাষ্ট হৈ আছে, 3 দিন মই 14 ঘণ্টা সময় একেলগে গাড়ীখনত মাত্ৰ থিয় হৈ আছোঁ। এবাৰ বা দুবাৰ যিটো মানুহৰ প্ৰৱণতা, তাৰ কাৰণে এবাৰ বা দুবাৰ গাড়ীখন ৰখাই মই নিজৰ যিটো ব্যক্তিগত কাম কৰিব লাগে অলপ সময় ৰখি, সেইখিনি কৰাক বাদ দি মই 3 দিন 14 ঘণ্টা গাড়ীৰ ওপৰত থিয় দি আছোঁ। ভাগৰ লগা নাই। ক'ৰবাত যদি ভাগৰ লাগিব খোজে, মানুহে ভাগৰ লাগিব নিদিয়ে। অপূৰ্ব অভিজ্ঞতা। মই আশা কৰিম যে অহা পৰহি দিনাখন আমি ধেমাজিৰ পৰা জোনাইলৈকে যাম, তাৰ পিছদিনাখন নাহৰকটীয়াৰ পৰা আমি মৰাণলৈ আহিম, সৰু পথাৰৰ পৰা গোলাঘাটলৈ আহিম, আৰু আমি নামনি অসমতো আমি যাত্ৰাত অংশগ্ৰহণ কৰিম। আপোনালোকে ৰাস্তালৈ আহিব, আমাক আশীৰ্বাদ দিব, আমি আপোনালোকৰ আশীৰ্বাদ ল'ম আৰু অসমখনক আৰু আগুৱাই লৈ যাবলৈ সংকল্প ল'ম। আৰু আপোনালোকে যিমান মৰম কৰে মৰম কৰিব, কাৰণ ৰাইজৰ মৰম পোৱাৰ সমান আশীৰ্বাদ
এই পৃথিৱীত ক'তো একো থাকিব নোৱাৰে। যোৱাকালি সৰু এটা ঘটনা হৈছিলে, মই জাষ্ট উদাহৰণ দিব খুজিছোঁ। মই যেতিয়া নাৰায়ণপুৰৰ পৰা বিহপুৰীয়ালৈ গৈ আছিলোঁ, সকলো প্ৰায় 6-7জন যুৱকে মোক ঘড়ী উপহাৰ দি আছিলে। ময়ো কথাটো বুজি পোৱা নাছিলোঁ যে মোক কিয় যুৱকসকলে ঘড়ী উপহাৰ দি আছে। বিহপুৰীয়াত এজন যুৱক, মই নাম নাজানো, মই ধন্যবাদ দিছোঁ, এজন যুৱক মোৰ ওচৰলৈকে আহিলে আৰু মোক ঘড়ীটো হাতত তুলি দিলে। ঘড়ীটোত মই দেখাত ঘড়ীটোৰ দামো আছিলে, কিন্তু যুৱকজন সাধাৰণ আছিলে। কিমান দাম মই চেক কৰা নাই, কিন্তু ঘড়ীটো মোক ইমান মৰমত দিলে যে মই ঘড়ীটো না ক'ব নোৱাৰিলোঁ। ঘড়ীটো মই পিন্ধিলোঁ। পিছত মই বুজি পোৱা নাই সকলোৱে কিয় ঘড়ী দি আছে। পিছত মই গম পালোঁ যে গহপুৰত মই এজন ভাগিনক মোৰ হাতৰ ঘড়ীটো খুলি দিয়াৰ কাৰণে সকলোৱে মোৰ হাতখন খালী দেখি নতুনকৈ ঘড়ী দি আছিলে। মই ধন্যবাদ দিছোঁ। কিন্তু এটা কথা কওঁ যে আমি কোনো কাম ভাবি চিন্তি নকৰোঁ। কেতিয়াবা মনত মানুহ হ'লে অদ্ভুত মৰম আহে আৰু সেই মৰমে মানুহক যিকোনো কাম কৰিব বাধ্য কৰায়। সেইবাবে মই সকলোকে অনুৰোধ কৰিম যে যাত্ৰাৰ পথত আপোনালোকে মোক ঘড়ী দিব নালাগে। ভগৱানৰ আশীৰ্বাদত নিশ্চিতভাৱে মই ঘড়ী এটা কিনি ল'ম। বিহপুৰীয়াৰ ভাগিনজনে ঘড়ীটো দিছেই, মই ঘড়ী পিন্ধি থাকিম। মাত্ৰ আপোনালোকৰ এই মৰমক মই আকৌ এবাৰ মূৰ দুৱাইছোঁ, মই আকৌ এবাৰ ধন্যবাদ দিছোঁ। আৰু যিকোনো কাম কেতিয়াবা মই ইনষ্টেণ্টলি কৰি পেলাওঁ, ভাল বেয়া নাজানো। আজিয়ে মই বটদ্ৰৱা থানত গৈছিলোঁ। মই থানৰ ভিতৰত সোমাই দেখিলোঁ যে মোৰ লগৰ ছিকিউৰিটি যিসকল CRP বা পুলিচ থাকে, তেওঁলোকে লং পেণ্ট পিন্ধি সোমাই গ'ল। থানত সেৱা কৰিব যোৱাৰ আগতে মোৰ ফটক কৰি মনত পৰিল যে বটদ্ৰৱাত অকল জাতীয় সাজ পোছাক পৰিধান কৰিহে যাব লাগে। মই আৰক্ষীকেইজনক ঠেলি দিলোঁ, কাৰণ 1 মিনিটৰ কাৰণেও বটদ্ৰৱা থানখনৰ যিটো নিয়ম বা তাৰ যিটো পবিত্ৰতা মোৰ কাৰণে যেন নষ্ট হৈ নাযায়। এইবোৰ কাম আমি ইনষ্টেণ্টলি কৰোঁ, ভাবি চিন্তি কৰাৰ কথাই নুঠে। কেতিয়াবা এনেকুৱা কামবিলাক সংবাদ মাধ্যমত প্ৰকাশ হয়, কেতিয়াবা নহয়। কিন্তু মই ভাবোঁ যে মানুহ মাত্ৰই সকলো মানুহে ইনষ্টেণ্টলি কিছুমান কাম কৰে, ইনষ্টিংক্টত কিছুমান কাম কৰে আৰু সেই কামবিলাক মানুহে ভাল বেয়া বিবেচনা কৰি নাথাকে। মই ভাবোঁ যাত্ৰা পথত এনেকুৱা বহুত নতুন ঘটনা, নতুন অভিজ্ঞতা আমাৰ হৈ থাকিব আৰু মাজে মাজে সেই অভিজ্ঞতাবোৰ, ভাল লগা অভিজ্ঞতাবোৰ আপোনালোকক মই শ্বেয়াৰ কৰিম। এতিয়া মই কেইটামান আৰু কথালৈ আহোঁ। বহুতে মোক সুধি থাকে যে 4,500 শিক্ষকৰ নিযুক্তি কেতিয়া হ'ব। আমি আপ্ৰাণ চেষ্টা কৰিছোঁ যাতে 15 তাৰিখৰ আগতে আমি নিযুক্তিকেইটা দিব পাৰোঁ। কিন্তু সকলো কথা আমাৰ হাতত নাথাকে। কেতিয়াবা অফিচৰ কাম কাজত সময় লয়। কিন্তু মই চেষ্টা কৰিম যে যাতে 15 তাৰিখৰ আগতে আমি নিযুক্তিকেইটা দিব পাৰোঁ। সৰ্বশিক্ষা অভিযানৰ পৰা ৰেগুলাৰ গভৰ্ণমেণ্টত আহিব খোজা শিক্ষকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো আমি 15 তাৰিখৰ আগতে শেষ কৰিব খুজিছোঁ। আটাইতকৈ ভাল কথা, অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল কেইটামান দিন আগতে ঘোষণা কৰিছিল। অহাকালি হোলীৰ দিনটোতে এইবাৰৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ সফলতাৰে উত্তীৰ্ণসকলক আমি নিযুক্তি পত্ৰ বিতৰণ কৰিম। সাধাৰণতে 2 মাহ সময় লাগে, কিন্তু নিৰ্বাচনৰ অভিজ্ঞতা যাতে আমাৰ অফিচাৰসকলে পাব পাৰে, কাৰণ ইলেকশ্যনৰ এক্সপিৰিয়েঞ্চ লোৱাটো অফিচাৰসকলৰ বাবে বহুত প্ৰয়োজনীয়। সেইকাৰণে মই নিৰ্বাচনৰ আগতে তেওঁলোকক নিযুক্তি দিব খুজিছোঁ, যাতে তেওঁলোকে ইলেকশ্যন কণ্ডাক্ট কৰাৰ অভিজ্ঞতাটো ল'ব পাৰে। আৰু বহুত আমনি নকৰোঁ, আজি হোলীৰ উৎসৱ, অলপ আগতে চন্দ্ৰগ্ৰহণো শেষ হৈছে। অহাকালি আপোনালোকে হোলী পালন কৰিব, কিন্তু বোকা আদি নেখেলিব আৰু যিমান পাৰে আমাৰ অসম আৰু ভাৰতত উৎপন্ন ফাকুৱা ব্যৱহাৰ কৰিব। কাৰণ আত্মনিৰ্ভৰশীলতাই জাতিটোৰ মেৰুদণ্ড পোন কৰে, জাতিটোক মেৰুদণ্ডৰ ওপৰত থিয় হ'বলৈ সাহস দিয়ে। আপোনালোকক মই অনুৰোধ কৰিম যে অসমত নিৰ্মিত ফাকুৱা পালন কৰিব আৰু বেমাৰত আক্ৰান্ত ৰোগী এজনক আপোনালোকে ফাকুৱা দিয়াৰ পৰা বিৰত থাকিব। আমাৰ বিশেষভাৱে সক্ষম ব্যক্তিসকলকো লগ পালে তেওঁলোকৰ অনুমতি লৈ কপালতে এটা ফুট আঁকি দিব। বহুত বেছিকৈ তেওঁলোককো আপোনালোকে অসুবিধা নকৰিব, কাৰণ আমি উৎসৱসমূহ নিজৰ কাৰণে পালন কৰোঁ, পবিত্ৰ হৈ পালন কৰোঁ, নিজৰ আনন্দৰ বাবে পালন কৰোঁ, বেলেগক মনোকষ্ট দিবলৈ আমি পালন নকৰোঁ। অহাকালি মই বৰপেটালৈ যাম আৰু হোলীৰ সময়ত সকলোকে লগ পাম। মই চাইছিলোঁ, লিখি লৈছিলোঁ যে কিবা কথা বাদ পৰি গৈছে নেকি। নাই, মোৰ মনত থকাত মই গোটেইখিনি কথা ক'লোঁ আপোনালোকক। আশীৰ্বাদ যাত্ৰাৰ সময়ত মোৰ ভাল লগা অভিজ্ঞতা থাকিলে আপোনালোকক আকৌ ফেচবুক লাইভলৈ মই মাতিম আৰু 2-এটা অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আকৌ এবাৰ কৈছোঁ যে এই নিৰ্বাচন অসমৰ বাবে এটা খুব
ক্ৰিটিকেল সময়ত অনুষ্ঠিত হ'ব। অসমখনক আমি পিছপৰা ৰাজ্যৰ পৰা এনেকুৱা এখন ৰাজ্যলৈ লৈ আহিলোঁ যে ইয়াৰ পৰা আমি জাপ মাৰিব পাৰোঁ। জাপ মাৰিবৰ কাৰণে এখন প্লেটফৰ্ম লাগে। সেই প্লেটফৰ্মটো আমি নিৰ্মাণ কৰিব পাৰিলোঁ। এতিয়া ইয়াৰ পৰা অসমে জাপ মাৰিব পাৰিব যদি অসমত আমি একেধৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ বনাব পাৰোঁ। মই ভাবোঁ অহা 5 বছৰ অসমৰ বাবে এক স্বৰ্ণীল ইতিহাস ৰচিব পৰা 5 বছৰ হ'ব। নিযুক্তি চলিব। মই 2-এখন মিটিঙত কৈছোঁ, অহাবাৰ মাত্ৰ 60,000 ল'ৰা ছোৱালীক আমি শিক্ষকৰে চাকৰি দিব পাৰিম। আত্মনিৰ্ভৰশীলতাৰ গতি বাঢ়িব, অসমত উদ্যোগ আহিব আৰু কুমাৰ ভাস্কৰ বৰ্মা সেতু, মাজুলী যোৰহাটৰ দৰে প্ৰচণ্ড নিৰ্মাণ, দলং, টানেল, এলিভেটেড কৰিডৰ অসমক এক নতুন সভ্যতা, এক নতুন যুগলৈ লৈ যাব। আমাৰ বাবে এয়া সিদ্ধান্ত লোৱাৰ সময়। আমাৰ বাবে অসমখনক আমি অনিৰুদ্ধ গতিৰে আগুৱাই লৈ যোৱাৰ সময়। আমি অটল হৈ থাকিম, অবিচল হৈ থাকিম আৰু অগ্ৰগামী, আগলৈ গৈ থাকিম। আৰু কেনেকৈ আগলৈ যাম? অনিৰুদ্ধ গতিৰে। সেইবাবে এইবাৰ আপোনালোকৰ ভোট বিজেপিৰ বাবে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব 13 আৰু 14 তাৰিখে। আপোনালোকে সহযোগিতা কৰিব। 15 তাৰিখে গুৱাহাটীত আমি এখন বিশাল যুৱ সমাৰোহ অনুষ্ঠিত কৰিম। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব। আশীৰ্বাদ যাত্ৰা চলি থাকিব। আপোনালোকৰ সহযোগিতা পাই থাকিম। বহুত বহুত ধন্যবাদ। হেপী হোলী, ফাকুৱাৰ শুভেচ্ছা আৰু আপোনালোক সকলোকে মোৰ প্ৰণাম। ধন্যবাদ। শুভৰাত্ৰি।